ধুবুৰীত বিশ্ব হৃদদিৱস পালন। ধুবুৰীত দি হাৰ্ট ক্লিনিকত আজি অসমৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংস্থা দি হাৰ্ট হৃদয় গোষ্ঠীৰ উদ্যোগত বিশ্ব হৃদ দিৱস পালন কৰা হয়। এই উদ্দেশ্যে ক্লিনিকৰ পৰা সমদল উলিওৱা হয়। দি হাৰ্টৰ উপদেষ্টা তথা নাক কাণ ডিঙিৰ কেঞ্চাৰ বিশেষজ্ঞ চিকিৎসক ডক্টৰ বুবুল চন্দ্ৰ ৰায় উদ্বোধন কৰা সমদলত স্থানীয় ৰাইজৰ লগতে বিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী সহযোগ কৰে। সমদলকাৰীসকলে খোজ মূলধন স্বাস্থ্য পৰম ধন বিশ্ব হৃদয় দিৱস পালন কৰক, ফাষ্ট ফুড জাংক ফুড পৰিহাৰ কৰক আদি লিখা সম্বলিত বেনাৰ পোষ্টাৰ নি বিভিন্ন শ্লোগান দি ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে। সমদলত দি হাৰ্টৰ উপসভাপতি প্ৰদীপ কুমাৰ সেনৰ লগতে স্থানীয় শিক্ষক শিক্ষয়িত্ৰী উপস্থিত থাকে। আজি বিশ্ব হৃদ দিৱস দি হাৰ্ট হৃদয় গোষ্ঠীৰ উদ্যোগত আজি ধুবুৰী দি হাৰ্ট ক্লিনিকৰ পৰা আজি আমি সমদল উলিয়াইছোঁ। সমদল ধুবুৰীৰ বিভিন্ন অঞ্চল আমি ঘূৰি আকৌ আহি ইয়াত আজি সমাপ্ত হৈছে। আমাৰ সমদলৰ মূল উদ্দেশ্যই হ'ল ৰাইজৰ মাজত হৃদযন্ত্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা। আমি আচলতে পুৱাই উঠি দৌৰিব লাগে, খৰকৈ খোজকাঢ়িব লাগে। আমাৰ বিশেষকৈ বাহিৰা খোৱাৰ ঘৰুৱা খাদ্য বেছিকৈ গ্ৰহণ কৰাৰ অভ্যাস কৰিব লাগে, মানে জাংক ফুড বস্তু এৰাই চলিব লাগে। সেইবোৰ আমি নিয়মত চলিলে আমি হৃদৰোগৰ পৰা বহুখিনি আমি উপকৃত হ'ম। গতিকে আমি ৰাইজৰ মাজত এই সজাগতা সৃষ্টিৰ কাৰণে দি হাৰ্ট যি NGO আছে, আমাৰ সভাপতি ডক্টৰ চন্দন মোদকৰ নেতৃত্বত গঢ় লৈ উঠিছে আৰু তেখেতে আজি গুৱাহাটীত এই কাৰ্যসূচী পালন কৰিছে দিছপুৰ হস্পিটেলত, আৰু আমি ইয়াত ধুবুৰীত পালন কৰিছোঁ।